এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আমি কেনেকৈ আমাৰ এডমিট কাৰ্ড ডাউনলোড কৰিম। যদি আপোনালোকে এডমিট কাৰ্ডৰ এনৰলমেণ্ট আইডি পাহৰিছে দেন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো একেবাৰে মানে দীঘলীয়া নকৰোঁ, শ্বৰ্টত কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। তো চাওক, ইয়াতে দেখিব আহিছে ৰিকুৱাৰমেণ্ট মানে আছাম পুলিচৰ এডমিট দিছে ইতিমধ্যে। তো ফৰগট পাছৱৰ্ড কেনেকৈ আমি পাম তাৰ বিষয়ে আমি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে জানে যে ইয়াত কি কি ৰিকুৱাৰমেণ্ট কি কৰিব লাগিব, এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ কি লাগিব এই বিষয়ে আপোনালোকে নিশ্চয় জানে। যদি নতুনকৈ চাই আছে দেন আপোনালোকক মই জনাই দিব বিচাৰোঁ যে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ইম্পৰ্টেণ্ট লিংক আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেম এটা ইম্পৰ্টেণ্ট হয় আৰু ডেট অফ বাৰ্থ, এই তিনিটা বস্তু লাগিব। এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত নেম আৰু ডেট অফ বাৰ্থটো এইকেইটা লাগিব, মানে তিনিটা কম্পালচৰি, তেতিয়াহে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এতিয়া আমি কি কৰিম, যদি আপোনালোকৰ নাই দেন যদি আছে দেন আপোনালোকে চিম্পলি গৈ ৱেবছাইটটোৰ একেবাৰে তলত এই পেজটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব। ডেছক্ৰিপশ্যনৰ তলত একেবাৰে লিংক আছে, লিংকত গৈ আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট এই পেজটো পাব। এই পেজত গৈ আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট ডেট বুলি লিখা আছে, তাৰ তলত চাওক আপোনালোকে দেখিবলৈ পাইছে এডমিট কাৰ্ড ডাউনলোড বুলি লিখাইছে। তো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ যদি মনত আছে আৰু নেমটো জানিবই আৰু ডেট অফ বাৰ্থটো মনত থাকিবই। যদি মেইনটো হ'ল এপ্লিকেশ্যন নম্বৰ যদি মনত আছে দেন আপোনালোকে ডাইৰেক্ট গৈ ডাউনলোড কৰিব পাৰিব। অ'কে, তো ইয়াৰ পিছত যদি এটা মেইন পইণ্ট হ'ল, যদি আপোনালোকে পাহৰিছে চাওক আপোনালোকৰ এপ্লিকেশ্যন আইডি আৰু যিটো সুধিছিল প্ৰথমতে এপ্লিকেশ্যন আইডি, তো পাহৰিছে দেন আপোনালোকে গৈ এই এই ফৰগেট পাছৱৰ্ডটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুন এটা পেজলৈ মানে গৈ পাব। তো আমি ফাৰ্ষ্টলি কি কৰিম চাওক, যদি আপোনালোকে ফাৰ্ষ্টলি আমি কি কৰিম চাওক, ডাউনলোড এডমিট কাৰ্ডটো আমি ক্লিক কৰিম। অ'কে, তো আমি কি কৈ আছিলোঁ, মাজতে ৰখিবলগীয়া হ'ল, মানুহজন আহিলোঁ। ইয়াতে আছিল চাওক, আমি কি কৰিম, ফৰগট পাছৱৰ্ডটো আমি ক্লিক কৰিম যদি আমাৰ এপ্লিকেশ্যন আইডি মনত নাই। দেন আমি কি কৰিম চাওক, আমি চিম্পলি আমাৰ প্ৰেক্টিকেল কৰি দেখুৱাই দিম। তো ডাউনলোড আমি ক্লিক কৰিছোঁ। ডাউনলোড ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ ইয়াত সুধিব যে এপ্লিকেশ্যন নাম্বাৰ যদি আপুনি জানে এপ্লিকেশ্যন নাম্বাৰটো ভৰাব, ধৰি লোৱা হ'ল AR কিবা কিবি XYZ এপ্লিকেশ্যন নাম্বাৰটো আপুনি ভৰুৱাব। ইয়াৰ পিছত আপোনাক সুধিব চাওক, ইয়াত সুধিব কেণ্ডিডেট নাম কি হয় আপোনাৰ। চ' ইয়াতে নাম আপোনাৰ কেপিটেল লেটাৰ স্মল লেটাৰ যি আছে এইটো ভৰাই দিব। তাৰপিছতে ডেট অফ বাৰ্থ আপোনাৰ DOB কি আছে, DOBত কি আছে এইটো বহাই দিব। কি লাগিল, এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ। তাৰপিছতে আছে চাওক, ইয়াতে আছে কেপচাত কি বহাব, এই বস্তুটোত যি লেখা আছে সৰু ফলাৰ T1K ডাঙৰ ফলাৰ NH চেম বহাই কিনে আমি এইটো ক্লিক কৰিম, ডাউনলোডটো ক্লিক কৰিম। অ'কে, ডাউনলোডটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনটো ডাউনলোড হ'ব। ইয়াৰ পিছত আমি যাওঁ বলক, যদি আপোনালোকে ডাউনলোড কৰিব পৰা নাই, আপোনালোকৰ যদি পাহৰিছে এপ্লিকেশ্যন আইডি, দেন আপোনালোকে কি কৰিব, এই ফৰগট পাছৱৰ্ডটো ক্লিক কৰি দিব। এই ৱেবছাইটৰ লিংক আছে আপোনাৰ ডেছক্ৰিপশ্যনত, এই ভিডিঅ'টো ডেছক্ৰিপশ্যন বা কমেণ্টত আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে ক্লিক কৰাৰ পিছত কেনেকুৱা অ'পেন হ'ব চাওক, ইয়াত এনেকুৱা এটা পেজ অ'পেন হ'ব। এইটো হ'ল আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট। তো ইয়াতে কি কৰিব চাওক, যদি আপোনালোকৰ এপ্লিকেশ্যন ৰিকুৱাৰমেণ্ট আইডি যদি মনত আছে ভৰাব পাৰে, যদি থাকিলে হয়তো আমাৰ টেনশ্যনে নাছিল। অ'কে, তো এইটো মনত নাই, আমি কি কৰিম, ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ ফোন নম্বৰটো ভৰাই দিম। অ'কে, ফোন নম্বৰ ভৰোৱাৰ পিছত ইয়াতে কি কৰিব লাগিব, আমাৰ ডেট অফ বাৰ্থ কি ভৰাব, ডেট অফ বাৰ্থ DOBটো ভৰাই দিম। ডেট অফ বাৰ্থটো আমাৰ ভৰাই দিম। অ'কে, তো আমি কি কৰিম, ইয়াতে ডেট অফ বাৰ্থটো ভৰোৱাৰ লগে লগে আমি ইয়াতে লগ ইনত আমি ক্লিক কৰিম। চাওক, আমি ক্লিক কৰাৰ পিছত কেনেকুৱা আপোনালোকক দেখুৱাই আছোঁ মই। অ'কে, তো আমি কি কৰিম, যদি আমি ফৰগেট পাছৱৰ্ডটো ক্লিক কৰিম, আমাৰ এনেকুৱা এটা পেজ অ'পেন হ'ব। তো ইয়াতে চিম্পলি আপোনালোকক দেখুৱাইছে চাওক, ৰিকুৱাৰমেণ্ট নম্বৰ এইটো দেখুৱাইছে ন, আছাম পুলিচ চাব ইনস্পেক্টৰ এনেকৈ দেখুৱাইছে। যদি আপোনালোকে এপ্লাই কৰিছে এনেকুৱা দেখুৱাব, তো আপুনি কি কৰিব, এই বস্তুটো ডাউনলোড কৰিব। এই বস্তুটো ডাউনলোড কৰাৰ লগে লগে কেনেকুৱা আপোনালোকক দেখাবলৈ গৈ আছোঁ মই আকৌ। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই এডমিটটো ডাউনলোড হৈ যাব, মানে একনলেজমেণ্ট নাম্বাৰটো ডাউনলোড হ'ব। ইয়াতে আপোনালোকে পাব আপোনাৰ আপোনাৰ আইডি মানে যিটো মানে এনৰলমেণ্ট আইডি আছিল, সেইটো এনৰলমেণ্ট আইডি কপি কৰি আপোনালোকে ডাইৰেক্ট এই পেজটো মানে যিটো আমাৰ আছিল ডেছক্ৰিপশ্যনত আছে তাতে আহিব। দুটাৰে লিংক মই আপোনালোকৰ কাৰণে ডেছক্ৰিপশ্যনত দি আছোঁ।
তো আপোনালোকে ডাইৰেক্টলি গৈ ডাউনলোড কৰিব পাৰিব। তো চিম্পলি এয়াই প্ৰচেছ আছিল, একেবাৰে সহজ আছে। ফাৰ্ষ্ট আপুনি কৰিব লাগিব, চাওক। অ'কে, তো প্ৰথমতে আপোনালোকে কৰিব লাগিব কি, আপোনালোকে প্ৰথমতে আপোনাৰ এনৰলমেণ্ট আইডিটো জানিব লাগিব, এনৰলমেণ্টটো লাগিব, এনৰলমেণ্ট বা এপ্লিকেশ্যন আইডিটো লাগিব। তাৰপিছত আপুনি চিম্পলি কি কৰিব, চাওক। চিম্পলি আপোনালোকে যাব সেই এই এই যিটো আছে ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব। যদি আপোনালোকে পাহৰিছে এনৰলমেণ্ট আইডি যদি পাহৰিছে, আপোনালোকে চিম্পলি আহিব এই ৱেবছাইটটোত, মানে ফৰগট পাছৱৰ্ডত গৈ আপোনালোকে আপোনাৰ প্ৰথমতে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিব লাগিব আপোনাৰ এনৰলমেণ্ট আইডি, যিটো মানে এপ্লাই কৰোঁতে যি আছিল সেইটো। তাৰপিছত আপোনালোকে চিম্পলি এনৰলমেণ্ট আইডি কপি কৰি এই লিংকটোত গৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ এডমিট কাৰ্ড। তো আজিলৈ এইখিনি আছিল। যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব।